গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছোঁ আপোনালোকৰ সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া দুপৰীয়া কাৰণে বনাই আছোঁ আধা মানে বনোৱা মেলা হৈছে আৰু এইজনী উঠিলে এতিয়া তলত নাথাকে মানে তলত পুৰা বস্তা পাই দিছোঁ একদম কি কম আৰু চাওক কি অৱস্থা পাকঘৰৰ কি অৱস্থা বহাই থৈ দিছোঁ তলত নাথাকে এতিয়া কোচত লৈ আছোঁ এইফালে কেৰাহীত চব্জি মানে দিব বাকী আছে মছলা হৈ আছে আৰু প্ৰিয়া মানে অকণমান হস্পিটেল গৈছে তাইৰ বৌৰ মানে অকণমান ইউৰিক এচিড পাইছে নেকি ভৰিখন পৰা ফুলি গৈছে যাব লাগে তাইও যাব লাগে তাই কৈছে সেই অকলে আৰু তাইক লৈ বনাব লগা হৈছে কি কৰোঁ উপায় নাই তলত নাথাকে এয়া হৈ আছে মছলা আৰু এয়া আলু ভাজি কৰিলোঁ মানে কণী বনাম আৰু কণীৰ কাৰণে মছলা হৈ আছে আৰু আলুখিনি মানে বন্ধাকবিত দিম আৰু ভাজি হৈ গৈছে এতিয়া বন্ধাকবিত তেল দিব বাকী আছে আৰু মছলা লাহে লাহে হৈ থাকক আৰু অকণমান কোচত লৈ তাৰপিছত বহাই দিম আৰু অলপ সময় খেলিব দাদা আহিব বাৰু দাদাহঁত টাইম হৈছে এটা পাৰ হৈ গৈছে কিন্তু দেই কেতিয়াৰ পৰা লাহে লাহে বনাইছোঁ কাৰণ তাইক লৈ নোৱাৰিছোঁহে তাই একেবাৰে নাথাকে তলত সেইকাৰণে এতিয়া কোচত লৈ আছোঁ লাহে লাহে বনাওঁ আৰু ভাত হৈ গৈছে দালি কিন্তু ৰাতিপুৱাই বনাইছোঁ এতিয়া অকল বন্ধাকবি আৰু কণী চব্জি সেয়ে বনাব বাকী আছে তাৰপিছত আছে তাইৰ খিচিৰি বনাব বাকী আছে লাহে লাহে বনাব তো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা সকলোকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম অকলে যে একদম কষ্ট হৈছে মানে প্ৰিয়া থাকে টেনশ্যন নাই প্ৰিয়াই লৈ থাকে তাইক আজি প্ৰিয়া নাই যে তাই 10টামানতে গুচি গৈছে কাপোৰ চাপোৰ ধুই মেলি দিছিলোঁ ভাত পানী খাই তাই গ'ল আৰু পটককৈ আহিম বুলি কৈছিলে কিন্তু হস্পিটেলৰ কথা কিবা ডক্টৰ দেখাই যে নহওক চাই থাকিব ভিডিঅ'টো নাথাকে খুচুৰি নাথাকে অলপ হৈ গৈছে আলু আৰু কণীখিনি একেবাৰে দি দিওঁ আৰু শ্বৰ্টকাট বনাওঁ দালিৰ তলত বহাই থৈছোঁ একেবাৰে নাথাকে ছোৱালীজনীৰ তলত অকলে যে কেতিয়াবাই উঠিছে টোপনিৰ পৰা গা পা ধুই মেলি খুৱাইছিলোঁ হৈ গৈছে কিন্তু মানে উঠি গৈছে কিন্তু 1 ঘণ্টামান হ'লে আৰু তাই খোৱা টাইমত মই ঘৰ ঝাৰু মাৰিলোঁ কাপোৰ কেইটামান উঠালোঁ মানে তাইৰ কাপোৰ কালি ধোৱাবিলাক শুকোৱা নাছিল যে সেইবোৰ উঠালোঁ তাৰপিছত বাচন আনিলোঁ বহুত কাম কৰিলোঁ আৰু ভাতো হ'ল তাৰপিছত এইখিনি বইল কৰিলোঁ বন্ধাকবিও বইল কৰিলোঁ বন্ধাকবিও এয়া বইল কৰি চেপি থৈ দিছোঁ আৰু বনাব বাকী আছে আৰু ইয়াতে মছলা অকল মানে এয়া আদা আৰু জিৰা খেতি দি দিছোঁ আৰু এয়ে হ'ব আৰু মছলা আৰু তেজপাত বনোৱা সময় তলত ভৰাইছোঁ আৰু অকণমান তাকক কান্দিলাকো কোচত ল'ব লাগিব চব্জিখিনি নহ'লে মছলাখিনি বেছি হৈ যাব যে মানে বেছি ভাজি হৈ যাব যে তেতিয়া ভাল নালাগিব আলুখিনি ভাজি হৈ গৈছে নমাবই পৰা নাই তাইক মানে কোচত লৈছিলোঁ কণীখিনি লাহে লাহে হওক আলুখিনি নমাই লওঁ বন্ধাকবিখিনি দি দিওঁ আৰু কেৰাহীত লাহে লাহে হৈ থাকিব দাদাহে টেনশ্যন নাই দাদা অহা টাইম আছে মছলা গোন্ধ ওলাইছোঁ কি কৰিম আৰু ছোৱালীজনী ষ্টাৰ্ট হ'লে আৰু আকৌ কোচত ল'ব লাগিব বন্ধাকবিখিনি কোচত লৈ বনাব লাগিব উপায় নাই আৰু ভয়ো লাগে তেল যদি চিটিকি আহে বাৰু এইফালে ছাইডত দূৰত হ'লেও ভয় লাগে খেলি আছে এই ৰাম নাকৰ পানী চকুৰ পানী এক মছলা গোন্ধ পাইছে নাক খুচখুচাইছে পানী ওলাইছে দাঁত গৈছে নাই দাঁত গজা নাই তোমাৰ দাঁত হোৱা নাই কিন্তু দেই আমাৰ গাঁৱৰ গীত লাহে লাহে উঠিব আৰু দাঁত চাওক এই অলপ আগত দাদা আহিছে আৰু প্ৰিয়াও আহিছে প্ৰিয়া এতিয়া ঘৰত গৈছে মানে তাইৰ মাৰ কাৰণে ভাত বনাবলৈ আৰু মোৰ ইফালে বন্ধাকবি চব্জিটো হৈ আছে আৰু সেইটো লাহে লাহেকৈ বনাম অকণমান টাইম লাগিব আৰু খাওঁতে এয়া হৈ আছে গাৰ্গী আছে দাদাৰ লগত খেলি আছে তো খেলি থাকক আৰু মোৰ ইফালে বাচন কেইটামান ওলাইছে ধুই মেলি চব মচি মেলি লওঁ বাচন ধুই দিওঁতে চব্জিখিনি হৈ যাব বন্ধাকবি চব্জিখিনি তাত কেৰাহীখিনি ধুই দিম লাহে লাহে শেষে আৰু মোৰ কাম এই আৰু এতিয়া পিছত অকণমান আৰাম আৰু ৰাতিপুৱাৰ পৰা একেবাৰে ফ্ৰী হ'বই নোৱাৰোঁ মানে একদম তাৰপিছত এটা কৰিবই লাগে কাৰণ কিছুমান কাম নকৰিলেও নহয় আৰু ঘৰখন মুচিবই লাগিব বাচনকেইটা ধুবই লাগিব কাপোৰকেইটা ধুবই লাগিব সেয়ে আৰু এই কাম যিয়ে নহওক আগতে কৰি মেলি আজৰি হৈ লওক কাপোৰ উঠাব আছে
এইবিলাক মানে ধুই দিয়ে এইবিলাক কাপোৰ উঠাব লাগিব আৰু আগতে এইবোৰ পাকঘৰৰ পৰা আজৰি হৈ লওঁ তাৰপিছত কাপোৰ উঠাম A few moments later Hey guys good evening সকলোকে বহুত সমস্যা কল আগ পালোঁ আৰু এতিয়া গাগীৰ লগত খেলি আছোঁ আৰু তাইতো পতিটোলত পতি নকৰে এনেই বহাই থৈছোঁ এয়া চব টিভি চাই আছে চাউণ্ডটো মিউট কৰি থৈছোঁ চাব খোৱালোঁ তাইক খুৱাই মেলি এতিয়া খেলিছোঁ প্ৰিয়া অকণমান দোকানত গৈছে চাওঁ তাই কি আনে তাই আনিলে তাৰপিছত লাহেকৈ চাহ বনাব এয়া বুম তাই মানে কিবা আনিব গৈছে কিবা আনে এতিয়া তাই গৈছে তাই আহিলে মানে লাহেকৈ চাহ বনাম আৰু খাম গাড়ীত খোৱালোঁ বাৰু এতিয়াতো নুশুৱে তাই এটা টাইম হৈ গৈছে 8:30 পিছত খোৱা এতিয়া মানে এনেকৈয়ে পাৰ কৰাব লাগিব টাইমখিনি খাই বৈ মেলি শুম বুলি ভাবিছিলোঁ তাই খোৱাই নাই অলপ সময়হে হৈছিলে আৰু সাৰ পাই গৈছে যে সেইকাৰণে ময়ো উঠি গৈছোঁ আৰু এতিয়া পটককৈ সন্ধিয়া হৈ যায় শুব নোৱাৰি বহা বহা ভালদৰে বহা বহা নাই নবহে এতিয়া উঠি দিব তাই দাদা দোকানত গৈছে তাই ষ্টাইল একো শেষ দাদা লৈ আহিব আহোঁতে দোকানৰ পৰা আহোঁতে তো গাইজ প্ৰিয়া আহিলে তাই চাওমিনহে লৈ আহিছে মানে পেকেট আনিছে বনাব লাগিব বইল কৰি থওঁ মানে বইল হৈ থাকক লাহে লাহে তাৰপিছত বনাম আৰু এইফালে চাহ নাখাওঁ চাওমিন খালে ক'ত চাহ খাম বইল হৈ থাকক অকণমান হাফ বইল কৰিম তাৰপিছত লাহেকৈ বনাম আৰু গাড়ী ফালে প্ৰিয়াৰ লগত খেলি আছে দেউতাহঁতে মানে ফোন কৰিছিলে দেউতাহঁতৰ লগতে কথা পাতি আছোঁ চবে মানে একেলগতে মা দেউতা মোৰ মা তাৰপিছত পেহী আইতা বহুত মানুহ চাহ বোলে পানীখিনি গৰম হওক গৰম হ'লে তাৰপিছত চাওমিনখিনি এৰি দিম আৰু এয়া বইল কৰি ল'লোঁ আৰু এইফালে এয়া গাজৰ বন্ধাকবি পিঁয়াজ আৰু জলকীয়া কেইটামান মানে কি দুটা জলকীয়া আৰু কণী মানে দাদা জানিছিলে দুপৰীয়া এটা মানে ফাটি গৈছে সেই কণীটো ইয়াতে এড কৰি দিম আৰু এক চাওমিন হৈ যাব এক চাওমিন 20 টকা প্লেট পিঁয়াজ মানে 20 টকা লৈ আহিব দিছে 20 টকা প্লেট কণীখিনি আগতে ভাজি কৰিব আইঅ একেলগতে চব ফ্ৰাই হৈছে আৰু অকণ ফ্ৰাই হৈ লওক তাৰপিছত নুডলছখিনি এৰি দিম ইয়াতে এয়া হৈ আছে আমাৰ চাওমিন আমাৰ কিন্তু চিলি চচ নাই তাৰপিছত চয়া চচ নাই কল টমেটো কেচাপ খাই চাওঁ আৰু এনেকৈ বেলেগ বেলেগকৈ খাই চাব লাগে চব চিষ্টেমত খাই চাব লাগে হৈ গৈছে প্ৰায় চাহ নবনাওঁ আৰু এই থাকে আৰু চাহ কিয় লাগিব কণীখিনিও দি দিছোঁ কণীখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ তাৰপিছত হৈ গৈছে এইটো হৈছে হোমমেড চাওমিন তেলো কিন্তু কম দিছোঁ একদম হেল্ডি বুলি ক'ব লাগিব কাৰণ ইয়াতে বেলেগ একো দিয়া নাই নিমখ দিছোঁ আৰু অকণমান টমেটো চচ দিছোঁ গাজৰ বন্ধাকবি পিঁয়াজ জলকীয়া এই আৰু হৈ গৈছে আমাৰ চাওমিন খাওঁ আৰু এতিয়া টমেটো চচ অকণমান লৈছোঁ আমি খাম গাড়ীয়ে চাই থাকিব আৰু বাইদেউ এতিয়া নুশুৱে দেৰিকৈ হ'ব লাইটখিনি অফ কৰি থৈ দিওঁ এনেই বেকাৰ লাইটখিনি এই আছে A few moments later অকল ভাত বনাইছে দেই দুপৰীয়া চব্জি কণী চব্জি তাৰপিছত বন্ধাকবি চব্জি দালি এইবোৰ আছেই তো সেয়ে খালোঁ পিয়া মই খালোঁ দাদা অকল খাবলৈ বাকী আছে দাদাৰ কাৰণে ভাত উলিয়াই থৈ দিছোঁ দাদা মানে খাব আৰু কেতিয়া খায় আৰু এইফালে গাড়ী হৈ আছে মই ৰুমত আনিলোঁ আনি ডাইপাৰ পিন্ধাই খোৱালোঁ আৰু পিয়া আছে সেই ৰুমত কথা পাতি আছে মই তাতে কথা পাতা কাৰণ তাৰমানে জোৰ কথা পাতে আকৌ লাহে লাহে কথা পাতিব নোৱাৰে এনেই মানে চাউণ্ডটো লাহে মানে জোৰাই আহিছে সেইকাৰণে অকণমান তাতে কথা পাতা
মই যেতিয়া হোম গাগীৰ লগত তেতিয়া তুমি আহি যাবা এই ৰুমত কাৰণ তাই উঠি যাব আজি মানে শুৱাইছিলোঁ 8টামানতো শুৱাইছিলোঁ দেই ইমান বাৰ উঠিছে তাই মানে বহুত বাৰ উঠিছে ভাত খোৱা টাইমতো উঠিছে পিছত দাদা আহিছিলে যে দাদাই মানে লৈ কোচত লৈ শুই আছিলে তাৰপিছত পটাপট খাই মেলি হাত ধুই মানে টেবুল মোচাই নাই পিয়াক মুচিব দিছোঁ কাঁহীখন থৈ একেবাৰে দৌৰি আহিলোঁ আহি মেলি বিচনা পাতি তাইক ল'লোঁ তাৰপিছত ডাইপাৰ পিন্ধি ফিটিং কৰি খোৱালোঁ আৰু এতিয়া শুই আছে তো ময়ো শুওঁ মানে কি অকণমান শুই থাকোঁ তাইৰ লগত আৰু মই এইফালে থাম্বনেইল যে কি ক'ম বেলেগ কামত অলপ ব্যস্ত হৈ আছোঁ সেইকাৰণে মানে থাম্বনেইল বনাবলৈ মানে সময় পোৱা নাই এনেকুৱা ব্যস্ত আৰু এলাহো লাগে মানে বহুত দিন হৈছে কৰা নাই যে আজি চাগে 4-5টামান ভিডিঅ' থাম্বনেইল মোৰ বনোৱা হোৱাই নাই তো যিয়ে নহওক আৰু চাই থাকিব ভিডিঅ'বোৰ এনেকৈ আৰু ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট